nih api nam dona pam na langkau lana mana nam na tola ma bukar nam dang mana bostu deh na orang ke bilalik tu punya waktu dang na taku gar nam dang na luda ke nih ham gua remote hotel lo nekah tu 50 টাকা আরেক রেমুকা 50 টাকা আরে এক টুকরা কইন গো দমা রেমু দম জোনাই দৈনিক বজাৰ হোটেলত দুৰ্গন্ধযুক্ত গাহৰি মাংসৰ চব্জি বেচাৰ অভিযোগ গ্ৰাহকৰ জাপানিজ এনকেফ্লাইটিছৰ প্ৰাদুৰ্ভাৱ হোৱাৰ সময়তে জোনাইতে বেমাৰী গাহৰি ৰমৰমীয়া ব্যৱসায় চলাৰ সন্দেহ জানিব পৰা মতে দেওবাৰে এজন যুৱ ব্যৱসায়ীয়ে কৰ্মব্যস্ততাৰ বাবে জোনাই দৈনিক বজাৰ এখন হোটেলৰ পৰা গাহৰি মাংসৰ চব্জি ক্ৰয় কৰি দিনৰ ভাত সাজ খাবলৈ লয় তেনে সময়তে বজাৰৰ পৰা ক্ৰয় কৰা মাংসৰ চব্জিৰ দুৰ্গন্ধময় গোন্ধ পায় লগে লগে চব্জিখিনি লৈ হোটেলৰ গৰাকী এই সন্দৰ্ভত জনায় আৰু গাহৰি মাংস চব্জিখিনি উভতাই ল'বলৈ কয় যদিও হোটেলৰ গৰাকীজনে এয়া কোনো দুৰ্গন্ধ নহয় বৰঞ্চ ডিমৰু পাতৰ গোন্ধ বুলিহে গ্ৰাহকক জানিবলৈ দি মাংসখিনি উভতাই ল'বলৈ অমান্তি হয় যাৰ বাবে গ্ৰাহকজনে বেমাৰী গাহৰিৰ মাংস কম দামত ক্ৰয় কৰি ৰন্ধাৰ বাবে এনে দুৰ্গন্ধ হ'ব পাৰে বুলি সন্দেহ কৰিছে সেয়ে জোনাই সদৰ গাহৰি মাংস ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত জোনাই প্ৰশাসনক নজৰ ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে ৰাইজক এই ক্ষেত্ৰত সজাগ হ'বলৈও আহ্বান জনাইছে ভুক্তভোগী গ্ৰাহকজনে মই শ্ৰী বাস্তৱ দলে মই এই জোনাই বজাৰৰ পৰা হোটেল এখনৰ পৰা ভাত খাবলৈ কাৰণে মাংস দিবলৈ কাৰণে পঠিয়াইছিলোঁ মাংস লৈ আহিলোঁ কিনি এইটো যি গোন্ধত খাব পৰা নাই তেতিয়া মই ৰিটাৰ্ণ পঠিওৱাৰ সময়ত সি ক'লেগৈ এইটো বোলে কিবা নহয় ডিমৰু পাতৰ গোন্ধ বোলে মই কি ইমানটো নাজানো ডিমৰু পাতৰ গোন্ধ কেনেকুৱা বা বোকা পানীৰ গোন্ধ কেনেকুৱা সেইবাবে এইটো পুলিচ প্ৰশাসনে এইটো তদন্ত কৰিব লাগে যেনেকৈ যে মৰা গাহৰি বা বেমাৰী গাহৰি এটি কিনি সস্তা দামত কিনি তাত বিক্ৰী কৰে এইটোত পুলিচ প্ৰশাসন বা আমাৰ জনসাধাৰণে এইটো তদাৰক কৰিব লাগে মই নহয় আন বহুত জনসাধাৰণে এনেকুৱা তাত খাব খোৱাৰ কাৰণে চবে বেমাৰ আজাৰত ভুগিব পাৰে এইটোৰ কাৰণে অচেতন ৰাইজে মানে এইটো উচিত বিচাৰ কৰাটো বেছি ভাল আছে পুলিচ প্ৰশাসনেও এইটো বিচাৰ কোচাৰ লোৱাটো ভাল বুলি ভাবোঁ আৰু হোটেলৰ পৰা আমি কিনিছিলোঁ এইটো আমাৰ আশা হোটেল বেক চাইডত আছে জোনাই বজাৰত ডেইলি মাৰ্কেটত